Hello everyone. ডেষ্টিনেশ্যনৰ ফালৰ পৰা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে এটা ক্ৰেছ কৰ্চ উলিওৱা হৈছে য'ত ADRE 2.0 চিলেবাছৰ এটা কুইক কভাৰেজ কৰা হ'ব। যিহেতু আমাৰ হাতত এতিয়া সময় কম আছে, সেইটো বাবে যিকেইটা ছাবজেক্টৰ ওপৰত বেছিকৈ মাৰ্কছ আহিব তাৰ ওপৰত বেছ কৰি আমি ক্লাছেছবোৰ ভগাই লোৱা হ'ব। যেনেকৈ এটা এক্সাম্পল হিচাপে যদি আমি চাব যাওঁ, এপ্টিটিউড পৰ্চনটো, ৰিজনিং পৰ্চনটো আৰু ইংলিছ পৰ্চনটো যদি আমি চাব যাওঁ, সেই তিনিটা মিলি পেলাই আহিব 110। মানে এপ্টিটিউডত আহিব 30, ৰিজনিঙত আহিব 20 আৰু ইংলিছত আহিব 60। ঠিক আছে। আৰু যদি আমি চাব যাওঁ GS পৰ্চনত আহিব GK আৰু ছ'চিয়েল ষ্টাডিজ। মানে ইয়াত আহিব 30+35 মানে 65। এই পৰ্চনটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া কি হয়, এপ্টিটিউড, ৰিজনিং, ইংলিছ এই পৰ্চনটো মেক্সিমাম ষ্টুডেণ্টৰ কাৰণে উইক পইণ্ট হয়। কাৰণ জিকেটো মানে জেনেৰেল ষ্টাডিজটো ইজিলি এভেইলেবল হয় চবতে, বাট এপ্টিটিউড বা ৰিজনিং বা ইংলিছ পৰ্চনটো চবতে ইজিলি এভেইলেবল নহয় বা অলপ কনচেপ্টটো লাগে। সেইবাবে কি কৰিব, এই পৰ্চনটোৰ ওপৰত ৱৰ্ক বেছিকৈ কৰিব লাগিব। ঠিক আছে। ইয়াৰ ওপৰত ৱৰ্ক বেছিকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, এটা চিডিউল বনাব লাগিব। আৰু এপ্টিটিউড বা মেথছবোৰ আপোনালোকে অকল ডাইৰেক্ট প্ৰব্লেমটো কৰিলে নহ'ব, অলপ বেছিক নলেজটো জানিব লাগিব। ছাপ'জ এতিয়া আমি পাৰ্চেণ্টেজটোৱে পঢ়ালোঁ, ডাইৰেক্ট পাৰ্চেণ্টেজৰ কুৱেশ্যন এটা কৰাৰ আগত যদি আপোনালোক অলপ বেছিকখিনি বুজাই লওঁ, তেতিয়া বহুত ইজিলি কৰিব পাৰিব ন। তেনেকৈ ইংলিছৰ আগতো, ইংলিছৰ বস্তুটো মেথছৰ সৈতে প্ৰায় একেই হয়। যিমান প্ৰেক্টিছ কৰিব সিমানেই এক্সামত ক্লিয়াৰ কৰিবলৈ ইজি হ'ব। নহ'লে এক্সামত যদি আপোনালোকে একো প্ৰেক্টিছ নকৰে, কনফিউজন হ'বই হ'ব। আৰু লগতে GS পৰ্চনটোৰ কাৰণে কওঁ, GS পৰ্চনটো বহুত হিউজ হয়। হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স যদি আপুনি অকল ছ'চিয়েল ষ্টাডিজ পৰ্চনটোৱে পঢ়িব যায়, আপোনালোকৰ 6 মাহ লাগি যাব। বা GK পৰ্চনটো যদি পঢ়িব যায়, বহুত দীঘল হয় গোটেই চিলেবাছটো। তাৰ কাৰণে কি কৰিব লাগিব, আমি অলপ স্মাৰ্ট ষ্টাডি কৰিব লাগিব। কোনকেইটা পৰ্চন ইম্পৰ্টেণ্ট হয়, কোনকেইটা পৰ্চন পঢ়িব নালাগে, ক'ত টাইম দিব লাগিব, ক'ত টাইম দিব নালাগিব, সেই পৰ্চনকেইটা আমি তাৰ ওপৰত মানে ইম্পৰ্টেঞ্চ দিব লাগিব। ঠিক আছে। আমাৰ যিসকল ফেকাল্টিজ আছে তেওঁলোক হয় ADRE বা APSC কোৱালিফাইড হয়, মানে অলৰেডি তাত চাকৰি কৰি থকা হয়। আৰু কোনোবা APSC বা UPSCৰ লগত এনেকৈ জড়িত যে তেওঁলোকে 3-4 বছৰ APSC বা UPSC ইণ্টাৰভিউ দিছে। ঠিক আছে। আৰু তাত 80+ ছেকশ্যনেল টেষ্ট থাকিব। চেপ্টাৰটো ছাপ'জ আপোনালোকক টিচাৰজনে পঢ়ালে, তাৰপিছত যদি ছেকশ্যনেল টেষ্টটো দিব পাৰে তেতিয়া বহুত বেছি হেল্পফুল হ'ব। ঠিক আছে। ছেকশ্যনেল টেষ্ট হোৱাৰ পিছত এক্সামৰ আগত যেতিয়া ফুল ৰেংক টেষ্টটো দিয়ে, আপোনালোকে মেণ্টেলি চাইক'লজিকেলি এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'বৰ কাৰণে ফুল ৰেংক টেষ্ট লাগে। আৰু সেইটো অলৰেডি মানে নিজে প্ৰিপেয়াৰ হ'ব পাৰিব। ঠিক আছে। আৰু ডাউট ক্লিয়াৰিং ক্লাছেছ থাকিব। আৰু যিসকল আমাৰ মেণ্টৰ আছে আপোনালোক পাৰ্চনেলি গাইড কৰিব। আপোনালোকে কোৰ্চটো ষ্টাৰ্ট কৰিব পাৰে, বহুত মিনিমেল প্ৰাইজত ৰখা হৈছে। আৰু যিহেতু ছিট বহুত কম আছে, 5 আগষ্টৰ পৰা ষ্টাৰ্টেই হৈ আছে, সোনকালে ষ্টাৰ্ট কৰক। কাৰোবাৰ যদি কিবা কুৱেৰি থাকে এই নাম্বাৰটোত ফোন কৰিব পাৰে, নহ'লে এই নাম্বাৰটোত হোৱাটছএপ কৰিব পাৰে। ঠিক আছে। কোনোবা যদি আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত আছে অলৰেডি গম পায়েই, আৰু যদি নাই এই নাম্বাৰটোত কল কৰিব পাৰে, আৰু নহ'লে এই নাম্বাৰটোত হোৱাটছএপ কৰিব পাৰে যিকোনো ডাউট বা কনফিউজনৰ কাৰণে। ষ্টাৰ্ট কৰক, ভালকৈ পঢ়ক, সকলোৱে যাতে চাকৰিটো পায় আমি সেইটোৱে বিচাৰোঁ। সেইটো বাবে মিনিমেল প্ৰাইজত ৰখা হৈছে। আৰু যদি কিবা ডাউট থাকে আমাক ডাইৰেক্টলি কণ্টেক্ট কৰক। থেংক ইউ।